হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত আমি আৰু এটা স্কলাৰশ্বিপ ইনফৰমেশ্যনৰ বিষয়ে কথা পাতিম। আৰু ইতিমধ্যে মোৰ আগৰ দুটা ভিডিঅ' দিছিলোঁ আজিৰ পৰা কিছুদিন আগত। এটা ভিডিঅ'ত প্ৰধানমন্ত্ৰী যশস্বী স্কলাৰশ্বিপৰ বিষয়ে ডিছকাছ কৰিছিলোঁ আৰু এটা ভিডিঅ'ত আমাৰ এছ চি আৰু OBCৰ কাৰণে ফাইনেন্সিয়েল এছিষ্টেঞ্চৰ ওপৰত কথা পাতিছিলোঁ। তাৰপিছত SC আৰু OBCৰ স্কলাৰশ্বিপৰ বিষয়ে কথা পাতিছিলোঁ। তো আজিৰ ভিডিঅ'টিত আমি কথা পাতিম যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে আৰু যিসকলে আমাৰ ST কমিউনিটি বা জনজাতি ভিতৰত পৰে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 9ৰ পৰা একেবাৰে ওপৰলৈকে BA MA য'ত যি পঢ়ি আছে ওপৰলৈকে যিসকল ST কেটেগৰীৰ ষ্টুডেণ্টছ হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু কেতিয়া এপ্লাই কৰিব লাগিব, লাষ্ট ডেট কেতিয়া, কি নিয়ম আছে গোটেইখিনি ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে। তো আমাৰ যিটো বিভাগ আছে ট্ৰাইবেল এফেয়াৰ্ছ প্লেইন, সেই বিভাগটোৰ পৰা আজি এখন এডভাৰটাইজ পাব্লিছ হৈছে, নটিফিকেশ্যন পাব্লিছ হৈছে। আৰু যিসকল আমাৰ ক্লাছ 9ত পঢ়ি আছে, 9ৰ পৰা ষ্টাৰ্ট হৈছে, তো তেওঁলোকে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব। যিটো আমাৰ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল আছে, আমাৰ অল ইণ্ডিয়াৰ কাৰণে এটাই স্কলাৰশ্বিপ পৰ্টেল, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বা scholarship.gov.in এই ৱেবছাইটটোত যাব, এই পৰ্টেলটোত যাব, তাতে আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰি পেলাই প্ৰথমতে তাতে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত এটা NSP OTR বুলি এপ আছে, ভালকৈ শুনি লওক আৰু এবাৰ কৈছোঁ, NSP OTR ফুল ফৰ্মটো হৈছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন। এটা এপ আছে, সেই এপটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰিবলৈ তাতে আধাৰ কাৰ্ড দি পেলাই নিজৰ ফটো দিব লাগিব, ফটো স্কেন কৰিব আৰু তাৰপিছত আপোনালোকৰ তাত এটা নাম্বাৰ আহিব, সেই নাম্বাৰটো দি পেলাই বাকীখিনি কাম কৰিব লাগিব। এতিয়া এপ্লাই কৰা লাষ্ট ডেট হৈছে 25 ছেপ্টেম্বৰ। আপুনি ক্লাছ 9তে পঢ়ক বা আপুনি মাষ্টাৰ ডিগ্ৰীয়ে পঢ়ক, 25 ছেপ্টেম্বৰ লাষ্ট ডেট। আৰু আমাৰ যি 9-10ৰখিনি কোৱা হয় প্ৰি মেট্ৰিক, আৰু ক্লাছ 11-12 ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী এইখিনি কোৱা হয় পষ্ট মেট্ৰিক। গতিকে প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক দুইটাতে এপ্লাই কৰা লাষ্ট ডেট হৈছে 25 ছেপ্টেম্বৰ। 25 ছেপ্টেম্বৰৰ ভিতৰত কৰিবই লাগিব। আৰু ইনকাম লিমিট এটা আছে, নিজৰ পেৰেণ্টছৰ ইনকাম 2.5 লাখতকৈ বেছি হ'ব নোৱাৰিব, 2.5 লাখতকৈ বেছি হ'ব নোৱাৰিব। আৰু এখন ইনকাম চাৰ্টিফিকেট উলিয়াব লাগিব। আপোনাৰ ইনকাম যদি ধৰক 1,20,000 হয়, তেতিয়াহ'লে সেই 1,20,000 এখন ইনকাম চাৰ্টিফিকেট উলিয়াব লাগিব চাৰ্কুল অফিচৰ পৰা, ৰাজহ চক্ৰৰ পৰা। আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিব, এই ইনকাম চাৰ্টিফিকেট আৰু কাষ্ট চাৰ্টিফিকেট অনলাইনত আপলোড দিব লাগিব। তাৰপিছত কোনে কোনে এপ্লাই কৰিব পাৰিব, যিবিলাক আমাৰ গভৰ্ণমেণ্ট এইডেড স্কুল, তাৰপিছত হায়াৰ ছেকেণ্ডাৰী স্কুল, কলেজ, ইউনিভাৰ্চিটি যিবিলাক ৰেজিষ্টাৰ হয় আৰু যিবিলাক স্কুলৰ নামটো সেই পৰ্টেলটোত ৰেজিষ্টাৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে কি নিয়ম আছে সেইখিনি মই এবাৰ কৈ দিছোঁ। যে প্ৰথমতে মই ক'লোৱে NSP OTR এপটো ডাউনলোড কৰিব লাগিব। তাৰপিছত পৰ্টেলত গৈ পেলাই নাম ৰেজিষ্টাৰ কৰিব লাগিব আৰু OTR এপটো দি বাকীখিনি কাম কৰি পেলাই আগবাঢ়িব লাগিব। তাৰপিছত আধাৰ নাম্বাৰ আৰু মোবাইল নাম্বাৰ ৰেজিষ্টাৰ থাকিব লাগিব। আধাৰৰ যিটো OTP আহিব মোবাইলত, যদি আপোনাৰ আধাৰৰ নাম্বাৰটো কিবা কাৰণত চিমখন বন্ধ হৈ আছে, ৰিচাৰ্জ নাই, তেতিয়াহ'লে ৰিচাৰ্জ কৰি ল'ব লাগিব, তেতিয়াহে OTP আহিব। আৰু ইয়াত আধাৰ আৰু মোবাইল নাম্বাৰ এইকেইটাই মেইন বস্তু। তাৰপিছত যিসকলে এপ্লাই কৰিব তেওঁলোকে ইনকাম চাৰ্টিফিকেট দিব লাগিব। আৰু যিখন কাষ্ট চাৰ্টিফিকেট দিব লাগিব সেইখন ইয়াতে ডিজিটেল কাষ্ট চাৰ্টিফিকেট যদি আছে ডিজিটেল কাষ্ট চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত ষ্টুডেণ্টবিলাকৰ যোনে এপ্লাই কৰিব তেওঁলোকৰ এটা বেংক একাউণ্ট থাকিব লাগিব আৰু বেংক একাউণ্টটো আধাৰ লিংক থাকিব লাগিব। যদি আপোনাৰ বেংক একাউণ্টত আধাৰ লিংক কৰা নাই তেতিয়াহ'লে আপুনি পইচা নাপায়। পইচা চৰকাৰে সোমাই দিলেও আপোনাৰ পইচাটো নাপাব। কাৰণ কিয়, আজিকালি পে'মেণ্টবিলাক আধাৰৰ জৰিয়তে হয়। গতিকে যদি কিবা কাৰণত আপোনাৰ বেংক একাউণ্টত আধাৰ লিংক এতিয়াও হোৱা নাই, আপুনি চাই আহিব আৰু তাতে NSP যিটো পৰ্টেল আছে তাতে চাব পাৰি আধাৰ লিংকটো আছে নে নাই। যদি কিবা কাৰণত নাই তেতিয়াহ'লে গৈ পেলাই ইমিডিয়েটলি আধাৰ লিংকটো কৰি আহিব বেংকত। আৰু একাউণ্টটো যদি কিবা কাৰণত
বহুদিন ট্ৰেনজেকশ্যন কৰা নাই তাতে 10 টকা 20 টকা জমা থৈ হ'লেও আপোনালোকে একাউণ্টটো এক্টিভেট কৰি আহিব। গতিকে আজিৰ এই ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলোঁ। মুঠতে এটা কথা মনত ৰাখিব, 25 ছেপ্টেম্বৰ লাষ্ট ডেট। আৰু মই ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিছোঁ, আমাৰ অসমত বহুত ল'ৰা ছোৱালী আছে কিন্তু এপ্লাই চাগে 50% নকৰে। কাৰণ এইটোৱে যে আমাৰ ল'ৰা ছোৱালীবিলাকে গম নাপায় আৰু প্ৰপাৰ গাইডেঞ্চ নাপায়। আৰু মই আমাৰ স্কুলৰ শিক্ষকসকল ছাৰ বাইদেউসকলকো ৰিকুৱেষ্ট কৰিম যাতে এইখিনি ক্ষেত্ৰত সঠিকভাৱে আগবঢ়াই দিয়ে, এটা গাইডেঞ্চ দিয়ে। হয়তো ল'ৰা ছোৱালী বুজি নাপাব পাৰে, তেওঁলোকে যাতে এটা সঠিক গাইডেঞ্চ দিয়ে। গাইডেঞ্চ দিলে আমাৰ ষ্টুডেণ্টছখিনি এই স্কলাৰশ্বিপৰ পৰা বঞ্চিত নহয়। গতিকে আজিৰ এই ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলোঁ। আৰু মই স্ক্ৰীণত আপোনালোকক ইয়াৰে যিটো এডভাৰটাইজমেণ্টটো এবাৰ দেখাই দিছোঁ, তেতিয়া আপোনালোকে ইয়াত নিজে গম পাব। আৰু এই এডভাৰটাইজমেণ্টটোৰ লিংকটো আপোনালোকক মই দি দিম। তাতে এখন পেপাৰত, আজি পেপাৰতে দিছে, পেপাৰ এখনৰ লিংক দি দিম। তাতে সেই পেজটো ক্লিক কৰিলে আপোনালোকে এডভাৰটাইজমেণ্টটো চাব পাৰিব। চাই পেলাই তাতে কি লিখা আছে সেইখিনি সেইমতে ফ'ল' কৰি পেলাই এপ্লাই কৰিব পাৰিব। কিবা যদি ডাউটছ থাকে মোক কমেণ্ট কৰিব, মই হেল্প কৰিবলৈ চেষ্টা কৰিম। তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ। তো এই ন'টিছখন দেখিছে আপোনালোকে, অসমৰ জনজাতি ছাত্ৰ ছাত্ৰীৰ পৰা 2025-26 বৰ্ষৰ জলপানিৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। ইয়াৰ দ্বাৰা জনোৱা হয় যে অসমৰ চৰকাৰী সাহায্যপ্ৰাপ্ত, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এইখিনি পঢ়িব পাৰিব নিজে। তো অনুসূচিত জনজাতি ছাত্ৰ ছাত্ৰী প্ৰি মেট্ৰিক নৱম দশমৰ কাৰণে ইনকাম লিমিট 2.5 লাখ টকা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 25 ছেপ্টেম্বৰ। আৰু অনুসূচিত জনজাতিৰ কাৰণে পষ্ট মেট্ৰিক 2.5 লাখ টকা, লাষ্ট ডেট 25 ছেপ্টেম্বৰ। আৰু ইয়াতে লিখা আছে ছাত্ৰ ছাত্ৰীসকলে বৃত্তিৰ বাবে আবেদন কৰাৰ সময়ত গুগল প্লে ষ্ট'ৰত উপলব্ধ NSP OTR এপৰ জৰিয়তে NSP নিজৰ নাম পঞ্জীয়ন কৰি এককালীন পঞ্জীয়ন নম্বৰ সৃষ্টিৰ বাবে মুখাৱয়ব সত্যতাৰ নিৰূপণ ফেচ অথেণ্টিকেশ্যন সম্পন্ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আৰু আধাৰ আৰু আধাৰত পঞ্জীয়ন কৰা মোবাইল নম্বৰ এককালীন পঞ্জীয়ন সৃষ্টিৰ বাবে OTR সৃষ্টিৰ বাবে বাধ্যতামূলক। তো এইখিনি ইয়াত যিখিনি নিৰ্দেশনা আছে এবাৰ পঢ়ি চাব, আৰু পঢ়ি চাই পেলাই যিখিনি কৰিব লাগে সেইখিনি কৰিব লাগিব। গতিকে আজিৰ এই ভিডিঅ'ত এইখিনি তথ্য মই আপোনালোকলৈ আগবঢ়ালোঁ। এনেকুৱা ধৰণৰ আপডেট থাকিলে মই জনাই থাকিম। চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।